কিয় বাৰে বাৰে দুৰ্ঘটনা সংঘটিত হয় কলীয়া ভোমোৰা দলঙত কিয়নো প্ৰায় 10টা বছৰত আমি যদি উল্লেখ কৰিব বিচাৰোঁ প্ৰায় অৰ্ধ শতাধিক দুৰ্ঘটনা সংঘটিত হৈছে আৰু প্ৰায় 20ৰো অধিক চালক হেণ্ডিমেনে প্ৰাণ দিবলগীয়া হৈছে এই কলীয়া ভোমোৰা দলঙত সংঘটিত দুৰ্ঘটনাৰ ফলত। কেমেৰা সহযোগীক মই দেখুৱাবলৈ অনুৰোধ জনাম এইটো স্থান যি স্থানত কালি বিয়লি সংঘটিত হৈছিল অনুৰূপ এক দুৰ্ঘটনা পূৰ্বৰ দৰে আৰু দলংখনৰ ৰেলিং ভাঙি যিহেতু ট্ৰাকখন সোমাই পৰিছিল ক'ৰ পৰা ক'লৈ আহিছিল সেয়া এই মুহূৰ্তলৈকে যিহেতু নিশ্চিত হ'ব পৰা নাই, কোনো তথ্য লাভ কৰা নাই আৰক্ষীয়ে আৰু উদ্ধাৰ অভিযান কালি বিয়লি সামৰা হৈছে আৰু এই মুহূৰ্তত যিহেতু বৰষুণ অব্যাহত আছে যাৰ ফলত স্থগিত ৰখা হৈছে উদ্ধাৰ অভিযান। কিন্তু এটা প্ৰশ্ন আহে কিয় কলীয়া ভোমোৰা দলঙত সংঘটিত হয় দুৰ্ঘটনা। ইয়াতে ষ্ট্ৰীট লাইটসমূহ আছিল, ষ্ট্ৰীট লাইটসমূহ জ্বলা নাছিল যাৰ ফলত দুৰ্ঘটনা নিশাৰ ভাগত সংঘটিত হৈছিল। পিছত নতুনকৈ যিখন কলীয়া ভোমোৰা সেতু নিৰ্মাণ কৰা হ'ল, কাষতে যিখন নতুনকৈ কলীয়া ভোমোৰা সেতু নিৰ্মাণ কৰা হ'ল সেইখনৰ লগতে ইয়াৰ ষ্ট্ৰীট লাইটসমূহ পুনৰ জ্বলোৱাৰ ব্যৱস্থা কৰিলে। কিন্তু নিশাৰ ভাগত দুৰ্ঘটনাতকৈ দিনৰ ভাগত আমি দেখা পাইছোঁ যিহেতু কালি দুৰ্ঘটনা সংঘটিত হৈছে আৰু দেখুৱাইছোঁ আমি 1987 চনত নিৰ্মাণ সম্পূৰ্ণ হৈছিল এইখন দলঙৰ দৈৰ্ঘ্য হৈছে প্ৰায় 3.15 কিলোমিটাৰ আৰু এইখন কলীয়া ভোমোৰা যি পুৰণা দলং এই দলঙৰ কাষতে নতুনকৈ নিৰ্মাণ কৰা হ'ল এখন নতুন কলীয়া ভোমোৰা সেতু আৰু এই মুহূৰ্তত যিহেতু আমি দেখুৱাইছোঁ পৰিৱেশটো আৰু এনেদৰে দেখা গৈছে দুৰ্ঘটনাগ্ৰস্ত যিখন ট্ৰাক সেইখন এতিয়াও ব্ৰহ্মপুত্ৰৰ বুকুতে আবদ্ধ হৈ আছে কিয়নো নিশাৰে পৰা মুষলধাৰ বৰষুণ অব্যাহত থকাৰ ফলত ব্ৰহ্মপুত্ৰৰ যিহেতু জলস্তৰ বৃদ্ধি পাইছে। মই যান বাহন আৰক্ষীৰ লোকো আছে, মই তেওঁলোকৰ পৰা এটা কথা জানিব বিচাৰিম দাদা, যিহেতু বৰষুণ অব্যাহত আছে যাৰ ফলত এতিয়াও উদ্ধাৰ অভিযান চলাব পৰা নাই নহয় জানো? হয়, বৰষুণ এতিয়া দি থকাৰ কাৰণে অৱশ্যে উদ্ধাৰটো জলস্তৰ বৃদ্ধি পাইছে। যদি জলস্তৰ আহিব NDRF বাহিনী আহিব অলপ পিছত, তাৰপিছত কৰা হ'ব। হয়তো পৰৱৰ্তী সময়ত উদ্ধাৰকাৰী SDRFৰ দল আহিব, তেওঁলোকে হয়তো অভিযান চলাব। কিন্তু লক্ষণীয় কথাটো হৈছে এই মুহূৰ্তত যিহেতু এজন চালকৰ মৃতদেহ চালক বুলি সন্দেহ কৰা হৈছে, চালকৰ মৃতদেহ উদ্ধাৰকাৰী যি দল তেওঁলোকে কালিয়েই উদ্ধাৰ কৰিছে আৰু হয়তো সন্দেহ কৰা হৈছে আন লোকৰ মৃতদেহ তাত আবদ্ধ হৈ আছে। কিন্তু জলস্তৰ বৃদ্ধিৰ ফলত এই মুহূৰ্তলৈকে যিহেতু উদ্ধাৰ অভিযান চলাব পৰা নাই, হয়তো পৰৱৰ্তী সময়ত বতৰ ফৰকাল হ'লে হয়তো বতৰ ভাল হ'লে হয়তো উদ্ধাৰ অভিযান চলাব। কিন্তু লক্ষণীয় কথাটো হৈছে বাৰে বাৰে এটা কথাই বিচাৰ্যৰ বিষয় হৈ পৰিছে কিয় কলীয়া ভোমোৰা দলঙত দুৰ্ঘটনা প্ৰায় সংঘটিত হয়। কাৰিকৰী এই দলং নিৰ্মাণৰ ক্ষেত্ৰত কাৰিকৰী বিসংগতি আছিল নেকি এনে কথা হয় আৰু দলঙৰ দুয়োফালে আৰক্ষী পহৰাদাৰী আৰক্ষী দল থাকে যদিও গতিবেগ কিন্তু যথেষ্ট নিয়ন্ত্ৰণত নাথাকে, গতিবেগ যথেষ্ট হাৰত বৃদ্ধি পায় আৰু দ্ৰুত বেগত চলোৱাৰ ফলতো হয়তো দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। এনে কিছুমান বিষয় আছে যিসমূহ বিষয় হয়তো যান বাহন আৰক্ষীয়ে তেওঁলোকে পৰীক্ষা কৰিলে সেইসমূহ বিষয় পোহৰলৈ আহিব। কিন্তু এই মুহূৰ্তত কলীয়া ভোমোৰা দলঙৰ দুৰ্ঘটনাৰ ফলত যিখন ট্ৰাক আবদ্ধ হৈ আছে সেই ট্ৰাকখন হয়তো উদ্ধাৰ কৰাৰ চেষ্টা চলাব অভিযানকাৰী দলে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।